Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 22nd to 24th of April 2025. So the first topic is about Indus Water Treaty of 1960. Our map, key features, timeline and Pahalgam. গোটেইখিনি বস্তু আমি আসলতে ডিসকাস কৰো আমি গম পাওঁ যে ৰিসেন্ট যোনটো পাহেলগাম এটেক হ'ল হেতু আসলতে খুবেই বেছি দুখজনক আছিল আৰু এটো আসলতে কনডেম কৰিছো আমি সকলোৱে এনেকুৱা ধৰণৰ এটেক কেতিয়াও মানে মানিব নোৱাৰি ৰাইট So basically, কালিৰ পৰা বুলি ইণ্ডাছ ৱাটাৰ ট্ৰিটি যেতিয়া ছাছপেণ্ড কৰা গৈছে আমি গম পাইছোঁ তো কিনো হ'ব ইণ্ডাছ ৱাটাৰ ট্ৰিটি ছাছপেণ্ড কৰাৰ ফলত তাৰ ইম্পেক্ট কি হ'ব পাকিস্তানৰ কাৰণে ইমপ্লিকেশ্যন কি হ'ব ইণ্ডিয়াৰ কাৰণে কি এডভান্টেজ হ'ব গোটেইখিনি বস্তু এক্সাম পইণ্টৰ ভিউৰ পৰা এবাৰ ইণ্ডাছ ৱাটাৰ ট্ৰিটি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গৈছে চ' সেইটো কথা আমি ডিছকাছ কৰিম এণ্ড ডেফিনেটলি আমি ক'ব লাগিব যে এইটো এটা খুবেই বেছি ইম্পৰ্টেণ্ট এটা ষ্টেপ হয় নিউ দিল্লীৰ চ' লেটছ ডিছকাছ এবাউট দ্য ইণ্ডাছ ৱাটাৰ ট্ৰিটি অফ 1960 মই অলৰেডি কৈছোঁ ৰিচেণ্টলি নিউজত কি আছে দ্য ইণ্ডিয়া ছাছপেণ্ডেড দ্য ইণ্ডাছ ৱাটাৰ ট্ৰিটি following the Pahalgam attack in April 22nd, 2025, affecting Pakistan's vital water supply for agriculture and urban areas. So Pakistan's urban areas are agriculture water supply. যি যাৰ জৰিয়তে আসলতে আহি আছে ঠিক আছে ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ ফলতে আসলতে ইৰিগেশ্যনৰ পৰা আদি কৰি এগ্ৰিকালচাৰ আৰ্বান এৰিয়াজত পানীৰ ছাপ্লাই গোটেইখিনি এই ইণ্ডাছ ৱাটাৰৰ ওপৰতে সিহঁতৰ ডিপেণ্ড কৰে Now, Indus Water Treaty was signed in 1960, divides the Indus River system between India and Pakistan. যেটো সিন্ধু নদী আৰু ইয়াৰ উপনদীবোৰ বেসিক্যালি আমি গম পাওঁ যে জেলাম চেনাব ঠিক আছে সতলেজ ৰবি ব্যাস বা এজ এ হ'ল ইণ্ডাছ যোনখন মূল ৰিভাৰ এই গোটেইকেইখনৰ আচলতে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত এই গোটেই ছয়খন নদী আচলতে ভাগ কৰা গৈছে বেসিক্যালি ফৰ দ্য ৱাটাৰ ইউজ ঠিক আছে চ' পাকিস্তানৰ হাতত কোনকেইখন ৰিভাৰ্ছৰ ৱাটাৰৰ ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰ আছিলে তো বেসিক্যালি পাকিস্তান কন্ট্রোলস দ্য ওয়েস্টার্ন রিভার্স দ্যাট ইজ দ্য মেইন ইণ্ডাছ ৰিভাৰ ঝেলাম ঠিক আছে ঝেলাম আৰু যিখন চেনাব ৰিভাৰ আছে and while India controls the eastern rivers Ravi, Bias and Satluj ঠিক আছে তো Ravi, Bias আৰু Satluj এই তিনিখন কোনে কন্ট্রোল কৰে ইণ্ডিয়াই কন্ট্রোল কৰে now what is the Indus Water Treaty overview এটা লাগিব so Indus Water Treaty was a landmark water sharing agreement between India and Pakistan এটো কি হয় এখন water sharing agreement আছিল ঠিক আছে যিখন 1960 সাইন কৰা গৈছিল established to govern the use of water from the Indus river system যে সিন্ধু নদীৰ যেটো মানে গোটেই যেটো ৰিভাৰ সিস্টেম আছে সেই ৰিভাৰ সিস্টেমটো ৱাটাৰ বেসিক্যালি ইউজৰ ক্ষেত্ৰত ইউটিলাইজেশনৰ ক্ষেত্ৰত এই ল্যান্ডমাৰ্ক ৱাটাৰ শেয়াৰিং এগ্ৰিমেণ্টখন কৰা গৈছিল দ্যাট ওয়াজ সাইনড ইন 1960 ইন Karachi and mediated by the World Bank মেডিয়েট কোনে কৰিছিল এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় যে মেডিয়েট কোনে কৰিছিল এটো World Bankৰ মেডিয়েট কৰিছিল and 1960 Karachi এখন treaty সাইন কৰা গৈছিল the treaty allocates the uses of 6 rivers 3 to India and 3 to Pakistan I have already mentioned ensuring equitable distribution for agricultural domestic and industrial purposes jate agricultural ক্ষেত্ৰত domestic user কাৰণে হওক বা industrial purposeৰ কাৰণে হওক জতে equitable distribution jate কৰিব পৰা যায় ইণ্ডিয়া আৰু পাকিস্তানৰ ভিতৰ এই যিখিনি পানী আছে বা এই নদী কিখনৰ পানী সেই কাৰণে এই Karachi 1960 ট্ৰিটিখন সাইন কৰা গৈছিল এই ইণ্ডাছ ৱাটাৰ ট্ৰিটি যোনখন আছে এই ট্ৰিটিৰ ৰিভাৰ ডিস্ট্ৰিবিউশনৰ কথাটো মই অলৰেডি কৈছো তথাপি ইয়াতে মই এটা এখন ইয়াতে এটা ডায়াগ্ৰাম দি দিছো সো এইটো মনত ৰাখিবৰ কাৰণে ইজি হ'ব যে যিখন কি কয় ইষ্টাৰ্ণ ৰিভাৰ্ছ আছে বেসিক্যালি ৰবি ব্যাস এণ্ড সুতলেজ ঠিক আছে এই তিনিখন কাৰ হাতত থাকিব ইণ্ডিয়াৰ হাতত থাকিব ৰিভাৰ এলোকেশন এণ্ড ওয়েস্টাৰ্ণ ৰিভাৰ্ছ টু পাকিস্তান লাইক ইণ্ডাছ দ্য মেইন ৰিভাৰ ঝেলাম এণ্ড চেনাব ঠিক আছে নাও ইণ্ডাছ ৱাটাৰ ট্ৰিটি মেপখন যদি আমি চাবলৈ যাওঁ ডিভিজন অফ ৰিভাৰ্ছ এজ পাৰ ইণ্ডাছ ৱাটাৰ ট্ৰিটি মই এইখিনি কথা অলৰেডি কৈছোঁ সো ইয়াতে চাই লোৱা আকৌ মই দি দিছোঁ যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি map shows the road of the Indus River and its tributaries so তোমার দেখিছা যে এফালৰ পৰা বুলি ইণ্ডাছ ৰিভাৰখন ওলাইছে ঠিক আছে ওলাই পেলাই ইণ্ডাছ ৰিভাৰখন তোমাৰ গৈ পাকিস্তানত এন্টাৰ কৰিছে সো মেইন ইণ্ডাছ ৰিভাৰখন ইয়াতে আছে দেন ইফালে জেলাম ঠিক আছে জেলাম আছে দেন তোমাৰ চেনাব আছে আৰু ইয়াতে বাকি কি আছে আমাৰ তিনিখন আমাৰ হাতত এক্সেস আছে ইণ্ডিয়াৰ হাতত দিজ আৰ ৰবি ওকে দেন ব্যাস আৰু এখন কি হৈ গ'ল সুতলেজ বা সতলেজ ঠিক আছে এই তিনিখন নদীৰ water user right to কাৰ হাতত আছে ইণ্ডিয়াৰ হাতত আছে
So Indus River jikhon mool river, it originates in Tibet, flows through India, Ladakh and then into Pakistan. So Ladakh hoi pelai Pakistan finally go pelai enter kore. Jhelum or Chenab judukhon nodi ase, they flow through Jammu and Kashmir before entering into Pakistan. And Sutlej, Bias and Ravi, they flow through northern India and Punjab before entering Pakistan. Okay, so Punjab, Haryana, ekhini junkhini onchol, Punjab juntu onchol ase North India, Punjabor ifaldi jai, thik ase, aru goi pelai kot enter kore, ultimately goi Pakistanot enter kore. But jodi ami kobo bicharu je jitu road ase, etu via India jai, thik ase. Now Indus Water Treaty key features, jira key features ase egira ki hoy. Prothom kotha hol ki water sharing ok loi moi already kolo je western rivers of Indus, basically Indus, Jhelum and Chenab are related, thik ase. তোমার এই তিনিখনৰ for unrestricted use permission কাৰ হাতত আছিলে পাকিস্তানৰ হাতত আছিলে while India was granted the eastern rivers Ravi, Bias and Sutlej for unrestricted use. So unrestricted use of rivers, ঠিক আছে, এইটো কথা মনত ৰাখিবা। পার্মানেন্ট ইন্ডাস কমিশন এখন বহুৱা গৈছিল, ঠিক আছে, ইয়াৰ জৰিয়তে পার্মানেন্ট এখন ইন্ডাস কমিশন বহুৱা গৈছিল। The treaty required to settle up a permanent Indus Commission mandated to meet annually, jikhone protek bochore meeting koribo lagibo, thik ase, they mandated to meet annually. So permanent Indus Commission tate swa yar kaam ki hoy, it acts as a mechanism for cooperation and information. So duikhon dekhor majot cooperation bridhi kora ba information sharing ot kune kaam kore, permanent Indus Commission khone kaam kore. It consists of a commissioner from each country, duikhon country ki thakibo India aru পাকিস্তানৰ কি থাকিব এজন কমিশনাৰ থাকিব, ঠিক আছে। ওকে, নাও যদি ইন কেস যদি ডিসপিউট হয় বা যদি এনেকুৱা ডিসপিউটৰ কিবা সিচুৱেশ্যন আহে, তেতিয়াহ'লে ৰিজলিউশ্যন মেকানিজমটো কেনেকুৱা হ'ব, সেই যোনটো ডিসপিউট থাকিব সেইটো কেনেকৈ ৰিজলভ কৰা যাব। তো তাৰ কাৰণে কি আছে, ইণ্ডাছ ৱাটাৰ ট্ৰিটিত 3 tier ডিসপিউট ৰিজলিউশ্যন মেকানিজম এটা আছে, তিনিটা স্তৰত ইয়াৰ ডিসপিউট ৰিজলিউশ্যন মেকানিজমটো হ'ব বুলি আচলতে ইয়াত কোৱা গৈছে। লেভেল 1ত কি কৰিব, কুৱেশ্যনছ আৰ হেণ্ডেল বাই দ্য পাৰ্মানেণ্ট ইণ্ডাছ কমিশ্যন, যিখন পাৰ্মানেণ্ট ইণ্ডাছ কমিশ্যন আছে, এই পাৰ্মানেণ্ট ইণ্ডাছ কমিশ্যনখনে কুৱেশ্যন যিমানবোৰ কুৱেশ্যন দুই পক্ষৰ পৰা আহিব সেইখিনি সেই কমিশ্যনখনে হেণ্ডেল কৰিব। লেভেল 2, ডিফাৰেন্সেছ আৰ টু বি ৰিজলভ বাই এ নিউট্ৰেল এক্সপাৰ্ট, যিখিনি ডিফাৰেন্স থাকিব, ঠিক আছে। প্ৰথমটো হৈ গ'ল কি হেণ্ডেল বাই দ্য ইনিচিয়েল লেভেলৰ কুৱেশ্যনছ ৰিজলিউশ্যন যোনটো আছে সেইটো কুৱেশ্যন ৰিজলিউশ্যন বুলি কয়। চ' দিজ আৰ হেণ্ডেল বাই দ্য পাৰ্মানেণ্ট ইণ্ডাছ কমিশ্যন। ছেকেণ্ড ফেজত কি হ'ব, ডিফাৰেন্স ৰিজলিউশ্যন। তো ডিফাৰেন্সেছ আৰ টু বি ৰিজলভ বাই দ্য নিউট্ৰেল এক্সপাৰ্ট that will be appointed by the World Bank. Yat neutral expert ejon thakibo, resolved by a neutral expert. So this is called difference resolution. Or third ki thakibo dispute resolution. Prothom to question resolution, questions handle koribo permanent Indus Commission. Second phase ot ki hobo difference resolution hobo, that will be resolved by a neutral expert appointed by the World Bank. And third phase ot ki hobo dispute resolution koribo, that will refer to the court of arbitration. So disputes are referred to an ad hoc arbitral tribunal called court of arbitration. So last of jete third phase ot ki hobo, disputes to kale refer koribo, court of arbitration ole refer kora jabo. So 3 stages বা 3 tiers of dispute resolution mechanism under the Indus Water Treaty of 1960. Now আটাইতকৈ ইম্পৰ্টেণ্ট কি আছে চোৱা, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পইণ্ট অফ ভিউৰ পৰা যদি আমি চাবলৈ যাওঁ বা এজ এ হোল যদি আমি চাবলৈ যাওঁ, ইকনমিক চেন্সৰ পৰা যদি আমি চাবলৈ যাওঁ বা পাৰ্সপেক্টিভৰ পৰা, তো ইয়াৰ ইমপ্লিকেশ্যন আছে। প্ৰথম কথা, এই যে ভাৰতবৰ্ষই ইণ্ডাছ ৱাটাৰ ট্ৰিটি ছাছপেণ্ড কৰিছে, তাৰ ইমপ্লিকেশ্যন পাকিস্তানৰ ক্ষেত্ৰত কি হ'ব। প্ৰথম কথা হৈ গ'ল কি যে ইয়াত মই ফাৰ্ষ্ট পইণ্টটো এইটো দিছোঁ যে ইণ্ডিয়া হেজ টেকেন এ সিৰিজ অফ ষ্ট্ৰং মেজাৰ্ছ ফলোয়িং দ্য পাহালগাম টেৰৰ এটেক ইনক্লুডিং ছাছপেণ্ডিং দ্য ইণ্ডাছ ৱাটাৰ ট্ৰিটি অফ 1960। প্ৰথম কি হ'ব, যেতিয়া এই ট্ৰিটিখন ছাছপেণ্ড কৰা গৈছে, দিছ উড হেভ চিৰিয়াছ কনচিকুৱেঞ্চেছ ফৰ পাকিস্তান, লাইক কিয়নো পাকিস্তানৰ যোনটো ৱাটাৰ ডিপেণ্ডেঞ্চি আছে, ঠিক আছে, ইয়াৰ পৰা 1 নম্বৰ পইণ্ট ধৰিবা, যিটো ৱাটাৰ ডিপেণ্ডেঞ্চি আছে, ডেট মিনছ 80% অফ দ্য ৱাটাৰ ডিপেণ্ডেঞ্চি অফ পাকিস্তান, ইট ইজ বেছড অন ইণ্ডাছ ৱাটাৰ ফ্ল'। মানে Pakistan receives nearly 80% of the Indus water flow that is crucial for agriculture, irrigation, for domestic use and for like drinking water in Punjab and Sindh province of Pakistan. So Pakistan or Punjab or Sindh province of 80% what মানে যি পানীৰ যিটো মানে ৰিকুৱাৰমেণ্ট সেইটো মিট কোনে কৰি আছে, ইণ্ডাছ ৱাটাৰ ফ্ল'টোৱে মিট কৰি আছে, ঠিক আছে, যিটো বিভিন্ন ক্ষেত্ৰত ইউজ কৰা যায়। ছেকেণ্ড কথা,
Urban water supply. Major cities like Karachi, Lahore and Multan depend directly on these rivers for daily water needs. Daily water needs or karone Karachi, Lahore, Multan কিহৰ ওপৰত ডিপেন্ড কৰে এই যিখিনি ইন্ডাস মানে ৰিভাৰ্স আছে এই ৰিভাৰ সিস্টেমৰ ওপৰত ডিপেন্ড কৰে বেসিক্যালি চেনাব জেলাম আৰু ইন্ডাস ৰিভাৰৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে সো আরবান ওয়াটার সাপ্লাই থার্ড ইজ এগ্রিকালচারাল ইকোনমি ঠিক আছে সো এগ্রিকালচার কন্ট্রিবিউটস 23% টু দ্য জিডিপি অফ পাকিস্তান এন্ড সাপোর্ট 68% অফ দ্য রুরাল পপুলেশন ঠিক আছে আমাৰতকৈ বেছি আমাৰটো বাৰু এজ হোল কোয়ান্টিটিত আমার বেশি মানুষ সাপোর্ট করে এগ্রিকালচার বাট যদি আমি এজ এ হোল পার্সেন্টেজ ওয়াইজ সাপোজ 68% অফ দ্য রুরাল পপুলেশন আর ডিরেক্টলি ডিপেন্ড আপন দ্য ইন্ডাস ওয়াটার ফ্লো ফর এগ্রিকালচার ঠিক আছে সো রিলাইং অন 93% অফ ওয়াটার ফর ইরিগেশন সো ইরিগেশনের 93% পানি ক'ৰ পৰা আহে এই ইন্ডাস ওয়াটার সিস্টেমটোৰ পৰা আহে সো ইন্ডাস ওয়াটার সিস্টেম যোনটো আছে মই অলৰেডি কৈছো দ্যাট ইজ এ ইরিগেশন ব্যাকবোন for Sindh province ঠিক আছে basically for Sindh province along with Punjab province of Pakistan so মই কি কলো water dependency আছে 80% water dependency বেলেগ ক্ষেত্ৰত urban water deficiency আছে urban water supply dependency আছে agricultural economy হয় পাকিস্তানৰ basically যত 93% water irrigationৰ কাৰণে প্ৰয়োজন হয় irrigation backbone economy হয় ঠিক আছে economic impact definitely পৰিব কেনেকৈ পৰিব যেতিয়া ইৰিগেশ্যন নাথাকিব তেতিয়া কি হ'ব ইট ক্যান লোৱাৰ দ্য ক্ৰপ প্ৰডাকশ্যন সো ক্ৰপ প্ৰডাকশ্যন কমি যাব ঠিক আছে খাদ্য শস্যৰ উৎপাদন কমি যাব সো আলটিমেটলি কি হ'ব ডমেষ্টিক ৰিকুৱাৰমেণ্ট বাঢ়িব ঠিক আছে হয়তো বাহিৰৰ পৰা আনিব লাগিব নহয় কি হ'ব বস্তু মূল্য বৃদ্ধি হ'ব তো আলটিমেটলি ইকনমিক নেগেটিভলি ইম্প্যাক্ট কৰিব ইনফ্লেশ্যন বাঢ়িব এক্সিষ্টিং ৱাটাৰ ক্ৰাইচিছ পাকিস্তান অলৰেডি ষ্ট্ৰাগল উইথ গ্ৰাউণ্ড ৱাটাৰ ডিপ্লিশ্যন সি যদিহে এই ইৰিগেশ্যন যিহেতু মই ক'লো ন ইৰিগেশ্যন বেকড এখন ইকনমি হয় গোটে পাকিস্তানৰ কথা যদি কওঁ ঠিক আছে সো বেসিক্যালি এগ্রিকালচার সেক্টৰটো তাৰ লগত পাকিস্তানৰ কিছু লোকেল ইস্যুজ আছে যেনেকৈ লোকেল ওয়াটার ক্রাইসিস ইস্যুজ আছে পাকিস্তান অলরেডি স্ট্রাগলিং উইথ গ্রাউন্ড ওয়াটার ডিপ্লিশন ঠিক আছে সয়েল স্যালিনিটি তাত বহুত বেশি হয় বিকজ অফ দ্য ক্লাইমেট কন্ডিশন দেয়ার এন্ড উইক ওয়াটার স্টোরেজ ইনফ্রাস্ট্রাকচার সো দে উইল সাফার তাৰ লগতে তোমাৰ লিমিটেড স্টোরেজ রিজার্ভার্স লাইক মাংলা এন্ড টারবেলা টুগেদার হোল অনলি 14.4 মিলিয়ন একর ফিট just 10% of the total annual allocation ঠিক আছে না ইহঁতৰ ৰিজাৰ্ভাৰ ডাঙৰ ৰিজাৰ্ভাৰ আছে না ডাঙৰ ডেম আছে ৰিজাৰ্ভাৰ আছে সেইখিনি ষ্ট'ৰ কৰি ৰাখিবৰ কাৰণে সো দে উইল সাফাৰ দ্যাট ইজ 100% শিওৰ দে উইল সাফাৰ নাও ইন্ডাস ওয়াটার ট্ৰেটি সাসপেনশন ইমপ্লিকেশন ফৰ ইণ্ডিয়া ইণ্ডিয়াৰ কাৰণে কি ভাল হ'ব সো এতিয়া কথা হ'ল কি ইণ্ডিয়াৰ কণ্ট্ৰোল ৱেষ্টাৰ্ণ ৰিভাৰ্ছ চেনাব ঝেলাম বা ইন্ডাস ৰিভাৰ ক্ষেত্ৰত আমাৰ কণ্ট্ৰোল বাঢ়িব তাৰ লগতে আমি হাইড্ৰোপাৱাৰ জেনেৰেশ্যনৰ ওপৰত এইখিনি আমি ডেফিনেটলি কি কৰিব পাৰিম হাইড্ৰোপাৱাৰ জেনেৰেশ্যন তাতে কৰিব পাৰিম ঠিক আছে ইণ্ডিয়াৰ পাৰ্টটোত দেন ফ্লাড কণ্ট্ৰোল এণ্ড ৱাটাৰ ষ্ট'ৰেজ এবিলিটি টু আণ্ডাৰটেক ফ্লাড কণ্ট্ৰোল মেজাৰ্ছ এণ্ড মিটিগেট ফ্লাডছ ঠিক আছে তাৰ লগতে গ'ল চাৰি নম্বৰটো নন অব্লিগেশ্যন টু শ্বেয়াৰ ফ্লাড ডাটা আগতে কি কৰিব লগা হয় যে ফ্লাড ডাটা এভৰি ইয়েৰ ঠিক আছে উই হেভ টু শ্বেয়াৰ দ্য ফ্লাড ডাটা উইথ পাকিস্তান এভৰি ইয়েৰ ঠিক আছে প্ৰত্যেক বছৰে আমি ফ্লাড ডাটাটো শ্বেয়াৰ কৰিব লাগে ডেট ৱাজ এন obligation for India to share the flood data with Pakistan ঠিক আছে না এটা আমাৰ ক্ষেত্ৰত কোন ধৰণৰ অব্লিগেশ্যন নাথাকে আমি শ্বেয়াৰ নকৰিলেও হৈ যাব দেন সাসপেনশন অফ সাইট ভিজিটস ঠিক আছে আগত সাইট ভিজিট কৰি থাকিব লাগে আমাৰ যিখিনি ইঞ্জিনিয়াৰ্ছ আছে বা বাকি এই সাসপেনশন অফ সাইট ভিজিট কৰিব নালাগে সো বেসিক্যালি যদি ক'বলৈ যাওঁ আমাৰ ক্ষেত্ৰত কি হ'ব যে আমাৰ কণ্ট্ৰোল ৱেষ্টাৰ্ণ ৰিভাৰ্ছৰ ওপৰত বৃদ্ধি পাব হাইড্ৰোপাৱাৰ জেনেৰেশ্যন কৰিব পৰা যাব ইৰিগেশ্যন ফেচিলিটি মই লিখা নাই কিন্তু তোমাৰ ইয়াতে কি হ'ব ইৰিগেশ্যন প্ৰজেক্টছ নতুন লঞ্চ কৰিব পৰা যাব উই ডোণ্ট হেভ এনি অব্লিগেশ্যন টু শ্বেয়াৰ দ্য ফ্লাড ডাটা উইথ পাকিস্তান এনিমোৰ এণ্ড সাসপেনশন অফ সাইট ভিজিটছ এণ্ড লিমিটেড ইমিডিয়েট ইম্পেক্ট ঠিক আছে সো ফাইনেলি ইণ্ডিয়াই কি ক'লে 2025ত যে পোষ্ট পাহালগাম এটেক India announces suspension of the treaty obligation demanding action from Pakistan against cross-border terrorism. Because Pakistan should act on the cross-border terrorism কারণ terrorismৰ মেইন ঝাৰ কি হয় সদায় আমি দেখি আছো পাকিস্তানে হয় ঠিক আছে ৰুট টু যিকোনো টেৰৰিষ্ট অৰ্গানাইজেশ্যন আমি ক'ত দেখা পাওঁ প্ৰায় এইটো বস্তু দেখা পাম যে ইট ইজ এছ'চিয়েটেড উইথ পাকিস্তান আৰ্মি ঠিক আছে So the next topic is about Art Day 2025 which is important from prelims upcoming prelims of 2025. So news কি আছিল যে Art Day takes place every year on 22nd April 22 এপ্ৰিলত দিনটো আমি Art Day হিচাপে celebrate কৰোঁ it is one of the biggest environmental protest movement on the planet
সো এবাউট আর্ট ডে মই অলৰেডি ক'লোঁ 22 এপ্ৰিলৰ দিনা চেলিব্ৰেট কৰোঁ আমাৰ কাৰণে কি ইম্পৰ্টেণ্ট জানা এই থিমটোৰ বিষয়ে APSC থিমছৰ ওপৰত কুৱেশ্যন কৰে তো এইবাৰ যোনটো থিম ইট ইজ আৱাৰ পাৱাৰ আৱাৰ প্লেনেট বহুত ধুনীয়া থিম হয় OP ঠিক আছে OP that means our power our planet এনেকৈ মনত ৰাখিবা this year's message focus on the need to shift rapidly to renewable energy urging individuals businesses and government to triple clean energy production by 2030 কৈছে যে আমি 2030 ভিতৰত যেটো ক্লিন এনাৰ্জি প্ৰডাকশন আছে এটো 3 গুণ বৃদ্ধি কৰিব লাগিব যত প্ৰত্যেকজন ইন্ডিভিজুৱেল বিজনেস যিমানবোৰ বিজনেস আছে বা গভৰ্নমেন্ট এইটো ক্ষেত্ৰত ষ্টেপ ল'ব লাগিব আৰু আমি যিমান সোনকালে পাৰো সিমান ৰিনিউৱেবল এনাৰ্জি বা নৱীকৰণযোগ্য মানে যি তোমাৰ যি উৎস ঠিক আছে এনাৰ্জি যিবোৰ উৎস হেতুৰ দিশে আসলতে ধাৱমান কৰিব লাগিব বুলি কোৱা গৈছে ঠিক আছে history of the art day the first art day was celebrated on 22nd April 1970 initiated by US Senator Gaylord Nelson as a national teaching on environmental issues art day went globally in 1990 1990 চনত বিশ্ব পৰ্যায়ত এই দিনটো আসলতে উদযাপন কৰা গ'ল 1970 প্ৰথম কৰিছিলে mobilizing over 200 million people across 141 countries প্ৰায় 200 মিলিয়ন মানুহতকৈ অধিক মানে মানুহক ঠিক আছে মোবিলাইজ কৰাৰ ক্ষেত্ৰত মোবিলাইজ কৰাৰ লগতে 141 খন দেশত এই আৰ্ট ডে সেলিব্ৰেট কৰা হৈছিল যেনেকৈ আমাৰ ইয়াত যেনেকৈ আৰম্ভ হৈছিল তোমাৰ যোগা ডে তো যোগা ডে আজি বিশ্বৰ বহু কেইখন দেশত ইন্টাৰনেশ্যনেল যোগা ডে সেলিব্ৰেট কৰে ঠিক আছে তো আৰ্ট ডে সার্ভস এজ এ পাওয়ারফুল রিমাইন্ডার of our collective responsibility to protect the environment কি আসলে কি খুঁজায় যে আমাৰ সমজু আমাৰ এক চেষ্টা থাকিব লাগে আমাৰ পৰিৱেশক সংৰক্ষণৰ বাবে সো এই যেটো কালেক্টিভ ৰেসপন্সিবিলিটি আছে হেতু আমাক হোৱাবৰ কাৰণে প্ৰত্যেক বছৰে 22 এপ্ৰিলৰ দিনটোত আমি আৰ্ট ডে হিচাপে সেলিব্ৰেট কৰোঁ the next topic is about hepatitis A which is again important from upcoming prelims point of view the news কি আছে despite multiple efforts to contain the spread of communicable disease what is communicable disease যেটো এজনৰ পৰা এজনলৈ খুচৰিব পাৰে Kerala continues to report a surge in hepatitis A cases so Kerala hepatitis A cases বৃদ্ধি পাইছে বুলি কোৱা গৈছে ঠিক আছে about hepatitis A মই অলৰেডি ক'লো communicable disease হয় it is a very contagious liver disease এটো কি হয় liver disease হয় that is contagious ঠিক আছে খুচৰিব পাৰে it is a viral infection that happens after exposure to the hepatitis A virus HIV যোনটো হেপাটাইটিস A ভাইৰাছৰ লগত যেতিয়া এক্সপোজাৰ হয় যিকোনো ধৰণে বিভিন্ন ধৰণে হ'ব পাৰে সো তাৰ ফলত কি হয় হে ভাইৰাল ইনফেকশন হয় আৰু যাৰ ফলত আমাৰ লিভাৰ ড্যামেজ হ'ব পাৰে দ্য ইনফেকশন কজেস ইনফ্লেমেশন ইন ইয়োৰ লিভাৰ কি কৰে লিভাৰটো হি ফুলাই দিয়ে বুজি পালা লিভাৰটো ফুলাই দিয়ে আৰু এটো কি হয় এটা দিব পাৰে হা হেপাটাইটিস A ইজ এ ব্যাকটেৰিয়েল ডিজিজ নো ইট ইজ এ তোমাৰ কি কয় তোমাৰ হেপাটাইটিস এ ব্যাকটেৰিয়েল ইনফেকশনৰ কাৰণে হয় বুলি দিব পাৰে নো ব্যাকটেৰিয়েল ইনফেকশনৰ কাৰণে নহয় ভাইৰাল ইনফেকশনৰ কাৰণে হয় মনত ৰাখিবা এইটো বস্তু আৰু কি কৰে আমাৰ লিভাৰটো ফুলাই দিয়ে ইনফ্লেম কৰে ঠিক আছে that cause inflammation in our liver ঠিক আছে তো আমি যিকোনো এজন মানুহৰ ঠিক আছে গাত হেপাটাইটিস A ভাইৰাছ কেনেকৈ যাব পাৰে প্ৰথম কথা হৈ গ'ল কি ড্ৰিংকিং আনক্লিন ওয়াটাৰ যদি সাফা পানী নাখাও ঠিক আছে unclean water হলে আমাৰ তাত এই ভাইৰাছটো যাব পাৰে second eating food that's been washed or grown in unclean water যদি লেতেৰা পানীত বাসন ধোৱা যায় বা যিকোনো খাদ্য ধুই পেলাই যদি আমি খাও তেতিয়া হ'ব পাৰে eating food that's been handled by an infected person যদি সাপোজ কোনোবা এজন ইনফেক্টেড পারসনে ঠিক আছে আমাক যদি ফুড সার্ভ কৰে তো তাৰ পৰা কি হ'ব পাৰে এই ভাইৰাছ বিয়পিব পাৰে Again, sign number close physical contact with an infected person, including having sex or sharing needles to take drugs. হয়তো during sex এটো মানে কি কয় তোমাৰ বিয়পিব পাৰে ঠিক আছে while having sex and যদি আমি সাপোজ কিছুমানে কি কৰে ড্ৰাগছ লবলৈ নিডলস ইউজ কৰে তো দুই তিনজনে এটা নিডল ইউজ কৰে তেতিয়া হ'ব পাৰে যদি কাবাৰ গাত অলৰেডি হেপাটাইটিস A ভাইৰাছটো আছে ট্ৰিটমেন্টস ওয়ান নো স্পেসিফিক ট্ৰিটমেন্ট এক্সিস্টস ফৰ হেপাটাইটিস A your body will clear the hepatitis A virus on its own নিজে নিজে আমাৰ বডিয়ে কি কৰে মানে সেলফ ৰিকভাৰি কৰে ঠিক আছে in most cases of hepatitis A the liver heals within 6 months with no lasting damage কোন ধৰণৰ ড্যামেজ নোহোৱাকে ছমাহৰ ভিতৰত বডিয়ে নৰমালি কি কৰে তোমাৰ এই লিভাৰটো নিজে নিজে হিল হয় ঠিক আছে the liver heals within 6 months with no lasting damage by itself ঠিক আছে the liver heals by
itself within 6 months with no lasting damage. ঠিক আছে, a safe and effective vaccine is available to prevent hepatitis A. তো সৰুতে কি কৰে তোমাৰ হেপাটাইটিছৰ তোমাৰ ভেকচিন দিয়া যায় ন, চ' সেইটোৰ থ্ৰুদি প্ৰিভেণ্ট কৰিব পৰা যায়। তাৰ লগতে নৰ্মেলি হ'ল কি আমি গুড হাইজিন বা চাফ চিকুণকৈ থাকিব লাগে, ভাল চাফা পানী খাব লাগে। ভেকচিনেশ্যন হ'ব পাৰে প্ৰিভেনশ্যনৰ এটা মেজৰ, এটা গুড হাইজিন হ'ব পাৰে, চাফ চিকুণকৈ থাকি চাফা বস্তু খালে আমি বাচিব পাৰোঁ। ছেফ ৱাটাৰ প্ৰেক্টিচেছ এণ্ড ছেফাৰ ছেক্স প্ৰেক্টিচেছ, ঠিক আছে। তো সেইখিনি বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব চ' ডেট হেপাটাইটিছ এৰ যোনটো স্প্ৰেড সেইটো যাতে কম হয়। নাও দ্য নেক্সট টপিক ইজ এবাউট ভাৰতনেট, ঠিক আছে। নিউজ কি আছে, এজ অফ 19 মাৰ্চ 2025, 19 মাৰ্চলৈকে 2025 2,18,347 গাঁও পঞ্চায়ত have been made service ready under BharatNet project in the country, ঠিক আছে। প্ৰায় 2,18,347টা জিপি already these have been made service ready under the BharatNet project in the country. BharatNet projectৰ জৰিয়তে প্ৰায় 2,18,000তকৈ বেছি জিপি অলৰেডি ছাৰ্ভিচ ৰেডি মানে কৰিবলৈ সমৰ্থ হৈছে, ঠিক আছে, মানে ছাৰ্ভিচ প্ৰভাইড কৰিবলৈ ৰেডি কৰোৱা গৈছে। নাও হোৱাট ইজ ভাৰতনেট প্ৰজেক্ট, ঠিক আছে। তো ভাৰতনেট প্ৰজেক্ট ইজ ইম্পৰ্টেণ্ট ফ্ৰম GS পেপাৰ 3 ছায়েন্স এণ্ড টেকনলজি পইণ্ট অফ ভিউ, আৰু কিহৰ পৰা ইম্পৰ্টেণ্ট হয় মই কৈ আছোঁ। BharatNet is an ambiguous project by the Government of India or of the Government of India aimed at providing broadband connectivity to all gram panchayats, ঠিক আছে। চ' গ্ৰাম পঞ্চায়ত বা গাঁও পঞ্চায়তত ব্ৰডবেণ্ড কানেক্টিভিটি দিবৰ কাৰণে, ঠিক আছে। তো এটা এম্বিগিউৱাছ বুলি মই কৈছিলোঁ, এম্বিচিয়াছ প্ৰজেক্ট হয়, ঠিক আছে। তো ভাৰতনেট প্ৰজেক্টটো আচলতে লঞ্চ কৰা গৈছিলে। ইট ইজ ওৱান অফ দ্য বিগেষ্ট ৰুৰেল টেলিকম প্ৰজেক্ট ইন দ্য ৱৰ্ল্ড, বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ এইটো এটা ৰুৰেল টেলিকম প্ৰজেক্ট হয় যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লঞ্চ কৰিছিলে। ইট এইমছ টু এম্পাৱাৰ ৰুৰেল ইণ্ডিয়া, ফ'ষ্টাৰ ইনক্লুচিভ গ্ৰ'থ এণ্ড ব্ৰিজ দ্য গেপ বিটুইন আৰ্বান এণ্ড ৰুৰেল কমিউনিটিজ। চ' বেচিকেলি টেলিকমিউনিকেশ্যনৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে গাঁও অঞ্চল বহুতেই বেছি পিছপৰা। চ' এই যোনটো গেপ আছে আৰ্বান আৰু ৰুৰেল এৰিয়াজৰ মাজত, এই গেপটো আঁতৰাবৰ কাৰণে যাতে প্ৰত্যেকটো গাঁও পঞ্চায়তত যাতে সঠিক আমি ব্ৰডবেণ্ড কানেক্টিভিটি যাতে যায়, ইণ্টাৰনেট কানেক্টিভিটি যাতে যায়, ঠিক আছে, আৰু যাতে এটা ইনক্লুচিভ গ্ৰ'থ আনিব পৰা যায়, আৰু যাতে এই যিটো গেপ আছে এই গেপটো যাতে ব্ৰিজ কৰিব পৰা যায়, সেইকাৰণে আচলতে এই প্ৰজেক্টটো অনা গৈছিলে। দিছ প্ৰজেক্ট হেজ বিন এপ্ৰুভড ইন 2011, 2011 চনতে এইটো এপ্ৰুভ কৰা গৈছিলে। ইট ইজ বিং এক্সিকিউটেড বাই এ স্পেচিয়েল পাৰ্পাছ ভেহিকেল, নেমলি ভাৰত ব্ৰডবেণ্ড নেটৱৰ্ক লিমিটেড, BBNL বুলি কয়, ভাৰত ব্ৰডবেণ্ড নেটৱৰ্ক লিমিটেড। এই যিটো স্পেচিয়েল পাৰ্পাছ ভেহিকেল আছে এইটোৰ জৰিয়তে এইটো এক্সিকিউট কৰা যায়, which have been incorporated in 2012 under Indian Companies Act of 1956. The project initially aimed to connect approximately 2.5 lakh gram panchayats across the country. So almost 2,18,000 broadband connectivity দিয়া গৈছে, ইমানবোৰ মানে 2,18,347টা গাঁও পঞ্চায়তত। ভাৰতনেট is primarily funded through the Digital Bharat Nidhi, DBN। কিহৰ থ্ৰুদি ফাণ্ড কৰা গৈছে, ফাণ্ডিং কোনে কৰিছে, ডিজিটেল ভাৰত নিধি, ঠিক আছে, DBN, which is a fund that replaced the Universal Service Obligation Fund. আগতে কি আছিলে, ইউচোফ, ইউনিভাৰ্চেল ছাৰ্ভিচ অব্লিগেশ্যন ফাণ্ড আছিলে, এইটোক ৰিপ্লেচ কৰি DBN অনা গৈছে, ডিজিটেল ভাৰত নিধি অনা গৈছে। মই কি ক'লোঁ, ইউনিভাৰ্চেল ছাৰ্ভিচ অব্লিগেশ্যন ফাণ্ড, ঠিক আছে, ইউনিভাৰ্চেল ছাৰ্ভিচ অব্লিগেশ্যন ফাণ্ডক ৰিপ্লেচ কৰি USOF ৰিপ্লেচ কৰি এতিয়া DBN, ডেট ইজ ডিজিটেল ভাৰত নিধি এটা অনা গৈছে, যিটো এটা ফাণ্ড হয়, আৰু এই ফাণ্ডটোৰ জৰিয়তে ভাৰতনেট প্ৰজেক্টটো ফাণ্ড কৰা গৈছে। বেনিফিট কি হ'ব যে ৰুৰেল এৰিয়াজকো আমি ডিজিটেলি ইনক্লুড কৰিব পাৰিম, ডিজিটেল ইনক্লুজন হ'ব ৰুৰেল এৰিয়াজৰ, কানেক্টিং ৰিম'ট ভিলেজেছ টু হাই স্পীড ইণ্টাৰনেট, এনেবলিং এক্সেছ টু ই-গভাৰ্নেন্স তেতিয়া মানে সক্ষম হ'ব, ঠিক আছে, ফাইলিং হ'ব, ই-গভাৰ্নেন্স হ'ব, অনলাইন এডুকেশ্যন প্ৰমোট কৰিব পৰা যাব, তাৰ লগতে টেলিমেডিচিনৰ ক্ষেত্ৰতে হেল্থ ছেক্টৰ টেলিমেডিচিনৰ নিচিনা সুবিধা প্ৰভাইড কৰিব পৰা যাব। চ' ডিজিটেল ইনক্লুজন হ'ব, ইকনমিক অপৰচুনিটিজ, এনেবলিং পাৰ্টিচিপেশ্যন ইন ডিজিটেল কমাৰ্চ, এক্সেছ টু ফিনেন্সিয়েল ছাৰ্ভিচেছ এণ্ড অন্টাৰপ্ৰিনিউৰেল অপৰচুনিটিজ, ঠিক আছে। ত' এডুকেশ্যন, তো ডিজিটেল কমাৰ্চ ইয়াত মানে লঞ্চ কৰিব পৰা যাব বা পাৰ্টিচিপেট কৰিব পাৰিব ডিজিটেল কমাৰ্চত গাঁও অঞ্চলৰ মানুহে, ঠিক আছে, ফাইনেন্সিয়েল ছাৰ্ভিচত এক্সেছ লাভ কৰিব পাৰিব বা অন্টাৰপ্ৰিনিউৰশ্বিপ অপৰচুনিটিজো গাঁও অঞ্চলৰ কাৰণে পোৱা যাব। এডুকেশ্যন এণ্ড হেল্থ কেয়াৰ ফেচিলিটেটিং ডিজিটেল ক্লাছৰুমছ এণ্ড টেলি হেল্থ ছাৰ্ভিচেছ। চ' এডুকেশ্যন এণ্ড হেল্থ কেয়াৰত মই অলৰেডি ক'লোঁ অনলাইন এডুকেশ্যনৰ এক্সেছ পাব,
ঠিক আছে টেলিমেডিচিনছ বা টেলি হেল্থ ছাৰ্ভিচৰ এক্সেছ পাব তাৰ লগতে এম্পাৱাৰিং লোকেল গভৰ্নেন্স ঠিক আছে তো এনেবলিং গ্ৰাম পঞ্চায়ত টু ইমপ্লিমেণ্ট ই গভৰ্নেন্স প্ৰজেক্টছ চ' ইমানখিনি আছিলে চাৰিটা আছিলে তিনিটা বেচিকেলি প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰাই লৈছোঁ বা এইটো সুধিব পাৰে মেইনছৰ পৰাও এইটো ইম্পৰ্টেণ্ট হয় আহিব পাৰে মেইনছতো ঠিক আছে বা যিকোনো ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ ক্ষেত্ৰতো এইবিলাক ইম্পৰ্টেণ্ট হয় চ' আজি এটা কুৱেশ্যন দিছোঁ UPSC প্ৰিলিমছ 2009ত সুধিছিলে চ' অকণমান ইণ্ডাছ ৱাটাৰ ট্ৰিটি ৰিলেটেড হয় এবাৰ চাই পঢ়ি ভালকৈ চাবা ইউ কেন চাৰ্চ ইট অন গুগল চাই মেলি এনচাৰ দিলে হ'ল লাষ্ট যোনটো কুৱেশ্যন আছিলে তাৰ আনচাৰটো হৈ গ'ল আনচাৰ চি ইয়াতে মই দিছিলোঁ যে নিচাৰ যোনটো আছে এইটো এটা কোলাবৰেটিভ আৰ্ট অবজাৰ্ভিং মিছন হয় বিটুইন ইছৰ' এণ্ড ৰছকছমছ নহয় ইছৰ' এণ্ড কি হয় নাছা ঠিক আছে বাকীকেইটা শুদ্ধ দ্যাটছ অল ফৰ টুডে ছেশ্যন কিপ ৱাচিং এক্সাম আনচাৰ্ছ থেংক ইউ